পাইছো যে প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমনক লৈ ইতিমধ্যে চৌপাশে উখল মাখল পৰিৱেশ বিশেষকৈ বিজেপিৰ যি কৰ্মকৰ্তা সেই কৰ্মকৰ্তাসকলৰ মাজত দুগুণ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ যি বিমান বন্দৰৰ টাৰ্মিনেল শুভ উদ্বোধন কৰাৰ পিছতে জনসভাত ভাষণ দিব আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰোড শ্ব' কৰি আহিব আৰু ৰোড শ্ব' কৰাৰ সময়খিনিক ৰাজপথত যিসকল সাংস্কৃতিক দলে আদৰণি জনাব সেই দলসমূহ আহি ইতিমধ্যে উপস্থিত হৈছেহি আমি দেখুৱাইছো যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰত্যেকটো দল ইতিমধ্যে উপস্থিত হৈছেহি আৰু বিভিন্ন বাৰে ৰহণীয়া যি সংস্কৃতি দল সেই দলসমূহ আহি উপস্থিত হৈছেহি এইখিনি মুহূৰ্তত কাৰণ সন্ধিয়াৰ ভাগত যি ৰোড শ্ব' হ'ব সেই ৰোড শ্ব'ত এনেধৰণে এয়া দেখিছে যে কৈৱত্য জালকেউট জনগোষ্ঠী তেখেতসকলে তেওঁলোকৰ যি সাংস্কৃতিক দল সেই সাংস্কৃতিক দল ইতিমধ্যে আহি উপস্থিত হৈছেহি আৰু বড়ো তিৱা গাৰো খামতি এই সকলোবিলাক মিচিং কাৰ্বি সকলো দল আহি উপস্থিত হৈছেহি এইখিনি মুহূৰ্তত আমি পোনপটীয়াকৈ সেয়া দৃশ্য দেখুৱাইছো আৰু আমি তেওঁলোকৰ সৈতেও কথা পাতিম কিন্তু পোনপ্ৰথমতেই যিহেতু এই দৃশ্যসমূহ দেখুৱাই আছো আমি তেওঁলোকৰ পৰা অলপ জানিবলৈ যত্ন কৰিম দাদা যিহেতু প্ৰধানমন্ত্ৰীৰ অসম আগমন আপোনালোক যথেষ্টখিনি উৎসাহী ইয়াত আপোনালোকে সাংস্কৃতিক যি অনুষ্ঠানেৰে অভিবাদন জনাব আজি আমাৰ কৈৱৰ্ত জালকেউট জনগোষ্ঠীৰ পৰম্পৰাগত আমাৰ যি মাছ ধৰা নৃত্য আৰু আমাৰ পৰম্পৰাগত সমৰ কলা এই দুটা আমি পৰিৱেশন কৰিম আমাৰ কৈৱৰ্ত জালকেউট জনগোষ্ঠীৰ কৈ মানে পানী বৰ্তমানে বৰ্তি থকা যি জাতি যি মানুহে পানীত বৰ্তি পিনে জীৱিকা অৰ্পণ কৰে তেওঁলোকে কৈৱৰ্ত বা আমি জাউলে কেওট বুলিও কওঁ জালকেউট বুলিও কওঁ অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত আমি কৈৱৰ্ত জালকেউট জনগোষ্ঠীৰ বহুত পুৰণি এটা ইতিহাস আছে অসমৰ নামনি অসমত আগমনক লৈ আপোনালোক কিমান আশাবাদী আমি যথেষ্ট আশাবাদী যে তেওঁ যেনেকৈ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক গুৰুত্ব প্ৰদান কৰিছে ঠিক তেনেদৰে আমাৰ জাতিৰ লগতে অসমৰ সকলো জাতি জনগোষ্ঠীক যাতে সমান চকুৰে চায় কাৰণ আমি এইটো কাৰণে আশাবাদী কাৰণ বাকী প্ৰধানমন্ত্ৰীখিনিক আমি দেখা পোৱা নাছিলোঁ যে তেওঁলোকে সিমানখিনি আমাৰ অসমক ভিজিট কৰিছিল বা অসমলৈ আহিছিল কিন্তু আজিৰ আমাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখিনি চৰকাৰ সেই চৰকাৰত আমি এটা দেখা পাইছোঁ যে সকলো জাতি জনগোষ্ঠীক নিজৰ ঐতিহ্য নিজৰ সংস্কৃতি জীয়াই ৰাখিবলৈ এটা সুবিধা কৰিছে তাৰ লগতে নিজস্ব আমাৰ যিমানখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক পঢ়া শুনাটো আগবাঢ়িবলৈ তেওঁলোকে আগ্ৰহ প্ৰদান কৰিছে তো সেই লৈ আমি যথেষ্ট আশাবাদী আৰু যথেষ্ট সুখী পুনৰ সেই পৰিৱেশ দেখুৱাম যে সকলো আহিছে সকলো সাংস্কৃতিক দল আহি ইয়াত উপস্থিত হৈছেহি বড়ো তিৱা মিচিং গাৰো খামতি সকলো দল আহিছে আৰু বিশেষকৈ এইখিনি মুহূৰ্তত দেখিছে যে সকলোখিনি নাম পাৰ্টি যিসমূহ আহিছে নামনি অসম উজনি অসম সকলোৰে পৰা আহিছে নিজৰ নিজৰ স্থানত তেওঁলোকে কিছু সময়ৰ পিছতে যি অনুষ্ঠান সেই অনুষ্ঠান পৰিৱেশনৰ